অভিযান 5 বজাত শেষ হ'ব। গোটেই মাহমৰা সমষ্টিত আমাৰ যুৱ মৰ্চাৰ সতীৰ্থসকল, মহিলা মৰ্চাৰ সতীৰ্থসকলে ৰেলী কৰি আছে। ময়ো প্ৰায় 2 ঘণ্টা ৰেলীত থাকিলোঁ। কিছুমান কাৰিকৰী কামৰ বাবে মই এতিয়া কাৰ্যালয়লৈ আহিছোঁ। আৰু ৰাইজৰ যি অভূতপূৰ্ব সমাদৰ, কাৰ্যকৰ্তাসকলৰ ইমান উল্লাস উদ্দীপনা, ইয়াৰ দ্বাৰা নিশ্চিত হৈছে বিজয় নিশ্চিত। আৰু দিনে নিশাই কাম কৰিছে কাৰ্যকৰ্তাসকলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট। সকলো ৰাইজে এই কথাবিলাক গম পাইছে যে পুনৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। মই মাহমৰা সমষ্টিৰ ৰাইজৰ পৰা অহা 9 তাৰিখে নিৰ্বাচন আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, যাতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব পাৰোঁ। আপুনি কিমান ব্যৱধান অভিলেখ সংখ্যক ব্যৱধান হ'ব। ইয়াৰ আগতে কোনো নিৰ্বাচনত ইমান ব্যৱধানত প্ৰাৰ্থী জয়ী হোৱা নাছিলে। এইবাৰ যিটো হ'বলৈ গৈ আছে, কাৰণ বিৰোধী তথৈবচ অৱস্থা। কালি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰিছে যে এইবাৰ পুনৰ বিজেপি চৰকাৰ হ'ব, তেওঁ আহিব। হয়, মানে এই শপত গ্ৰহণ অনুষ্ঠান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ অনুষ্ঠানত আহিম কৈছে, আৰু শপত গ্ৰহণ অনুষ্ঠান বিজেপিয়ে হ'ব, এইটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।